আদৰ্শ গাঁও আঁচনিত চৰম ভেকু ভাওনা লাখ লাখ টকাৰ লুণ্ঠন সন্দেহৰ আৱৰ্তত কোন কাৰ পকেটত 50 লাখ টকা উত্তৰ কৰিমগঞ্জৰ পানীঘাট গাঁও আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে ধাৰ্য কৰিছিল 5 কোটি টকা ইয়াৰে প্ৰথম পৰ্যায়ত আবণ্টিত 50 লাখ টকা কিন্তু আবণ্টিত 50 লাখ টকাৰে কি কাম হৈছে আদৰ্শ গাঁও আঁচনিত আঁচনিৰ গাইডলাইন অনুসৰি সম্পূৰ্ণ বিপৰীত নিৰ্মাণৰ কাম কাজ এয়া পানীঘাট গাঁৱৰ নগ্ন ছবি গাঁওখনৰ প্ৰায়বোৰ পথেই বোকাময় কিন্তু নথিপত্ৰত সম্পূৰ্ণ নিৰ্মাণ কাৰ্য এজাক বৰষুণতে পানীৰ তলত বুৰ যায় পথটো অঞ্চলটোলৈ যাবলৈ একমাত্ৰ ভৰসা নাৱৰ গাঁওখনত নাই পকী শৌচাগাৰ নাই পকী ঘৰ বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ আদৰ্শ গাঁও নিৰ্মাণ আঁচনিৰ আবণ্টিত টকাৰে পানীঘাট বজাৰত নিৰ্মাণ কৰা হৈছে বিদ্যুতৰ খুঁটা টিনৰে বনোৱা বিদ্যুতৰ খুঁটা নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে 4,95,000 টকা এটা বিদ্যুতৰ খুঁটা নিৰ্মাণত ইমান টকা কেনেকৈ ব্যয় হ'ব আদৰ্শ গাঁও নিৰ্মাণৰ নামত কেৱল এটা বিদ্যুতৰ খুঁটা পুতি চৰকাৰী টকা আত্মসাতৰ অভিযোগ উত্থাপন উল্লেখযোগ্য যে গাঁওখনৰ নিৰ্মাণ কাৰ্যৰ বাবে গঠন কৰা হৈছিল স্থানীয় পৰ্যায়ৰ এটা নিৰ্মাণ কমিটি কিন্তু কমিটিখনৰ ওপৰত আস্থা নথকাৰ বাবেই জিলা উপায়ুক্ত মৃদুল যাদৱক অভিযোগ দিছিল গাঁওবাসীয়ে কিন্তু গাঁওবাসীৰ অভিযোগত কাণ হাৰ নাই জিলা উপায়ুক্তৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চেয়াৰমেন মিছন ৰঞ্জন দাসেও তদন্তৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল জিলা উপায়ুক্তলৈ কিন্তু কোনো ধৰণৰ তদন্ত হোৱা নাই কাৰ ময়মতালিত সংঘটিত কেলেংকাৰী যে ডিসি মহাশয় এই বিষয়ে ইনভলভ আছেন যাতে এই কমিটিটা গাইডলাইন লঙ্ঘন করেও তিনি এটা অ্যাপ্রুভাল দিয়েছেন তাই আদালতের আশ্রয় নিয়েছি এবং উচ্চ আদালত রায় দিয়েছে যে এই কনস্ট্রাকশন কমিটি অবৈধভাবে তৈরি করা হয়েছে তা নির্দেশনামায় পরিষ্কার হয়ে গেছে আমরা আদর্শ গ্রাম্য থাকি আর কিছু আমরা পাই না ঘর দরজাও নাই খাঁচা লেট্রিন জলেরও ব্যবস্থা নাই জল একদিন দিলে 10 দিন পরে বিধায়ক কমলাক্ষদে পুৰকায়স্থৰ ঘনিষ্ঠ হোৱাৰ বাবেই চৰকাৰী কৰ্মচাৰীয়ে এনে দুৰ্নীতি কৰিবলৈ সাহস পাইছে নেকি বিধায়কৰ ভয়তে নিমাত নেকি নিৰ্মাণ কমিটিৰ খণ্ড উন্নয়ন অধিকাৰীক অঞ্জনা পাল আৰু পঞ্চায়ত সচিব জগদহিন্দু চৌধুৰী গাঁওবাসীৰ অভিযোগক নস্যাৎ কৰি প্ৰথম কিস্তিৰ 50 লাখ টকা মুকলি কৰি দিছিল জিলা উপায়ুক্তই এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ নীৰৱ ভূমিকাক লৈ সন্দেহৰ আঙুলি জিলা উপায়ুক্তলৈ গাঁওবাসীৰ বিধায়কৰ ঘনিষ্ঠভাৱেই চৰকাৰী কৰ্মচাৰীয়ে জোৰা তাপলি মাৰি আত্মসাত কৰিলে নেকি সমুদায় ধন ডেপুটি কমিশনাৰ মহোদয়ক মই লিখি দিছোঁ যে তেখেতে যিটো ইয়াৰ ওপৰত যাতে ইনকুৱাৰী কৰায় কিন্তু এতিয়ালৈকে কোনো ইনকুৱাৰী হোৱা নাই বাকী ডিচি মহোদয় কি কৰিছে নাজানো কিন্তু এইটো তেওঁলোকে কৈছে যে এই ৰাস্তা বা কিছুমান বস্তু ছাপ্লাইৰ আইটেম আছে এইবিলাক সব মানে MLA এজন ঘনিষ্ঠ ব্যক্তি আগৰ পৰা তেখেতৰ ছেক্ৰেটাৰী হিচাপে কাম কৰিছিল নামটো মই পাহৰি গৈছোঁ এতিয়া সি চাকৰি পাইছে এই ব্যক্তিজনে তাতে যায় আৰু এইবিলাকৰ কাম কৰি আছে তো তেনেকুৱা এটা পৰিস্থিতিত এই কথাটো মোৰ ওচৰত আহিলে মই ডিচি মহোদয়ক ইনকুৱাৰী কৰাৰ কাৰণে মই লিখিলোঁ মোৰ জনামতে ইতিমধ্যে 50 লাখ টকা আহিছে ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালয়ত গোচৰ পঞ্জীয়ন কৰে গাঁওবাসীয়ে পুৰণা কমিটি বাতিল কৰি নতুন কমিটি গঠনৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ পুনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আবণ্টিত দিয়া হৈছে 48 লাখ টকা দ্বিতীয় পৰ্যায়ৰ বাবে আবণ্টিত ধনৰ সঠিক ব্যৱহাৰৰ লগতে 50 লাখ টকাৰ কেলেংকাৰী সন্দৰ্ভত প্ৰকৃত তদন্তৰ বাবে আহ্বান স্থানীয় ৰাইজৰ বিধায়কৰ ঘনিষ্ঠ হোৱা বাবে চৰকাৰী কৰ্মচাৰীয়ে কেনেকৈ কামৰ ঠিকা ল'লে কাৰ লুণ্ঠনৰ হাতোৰাত আবণ্টিত 50 লাখ ইয়াৰ বিৰুদ্ধে হ'বনে উপযুক্ত তদন্ত পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰিম ন তথ্য কৰিমগঞ্জৰ পৰা ৰাহুল পাল ভিজন